Good morning, students. Today I am here to discuss the same chapter that I have already started in the last class, and the chapter was unit number 8 in your salesmanship and advertising book, and the title of the chapter is the advertising agency, right? So in the last class we have discussed about the meaning of agency, mane agency to meaning to ki asile, tarpot how it is going to work, right? Then how are the what are the major components of those agencies? What type of people we are going to recruit to work for an advertisement agency? Advertisement agency etat kaam koribo karone kenoka dhonor manu amak hoyto lagibo pare, hoyto obviously they must be the creative one, they must be the skillful, right? Telokor eta notun ideas hobo lagibo, ঠিক আছে, বা নতুন তেওঁলোকে কিছুমান কবলৈ গলে আইডিয়া বিলাক তেওঁলোকে আনিব পাৰে, আৰু যোনখিনি আইডিয়া লৈ হয়তো কিছুমান মানুহ বিলাকে কবলৈ গলে কাম কৰিব পাৰে, ঠিক আছে। সো দিস আর সাম অফ দা কবলৈ গলে কম্পোনেন্টস অফ দি এডভাৰটাইজমেন্ট এজেন্সি, ঠিক আছে। এতিয়া নেক্সট আমি চাম, ইয়াত নেক্সট কিছুমান টপিক আছে, আজি আমি তিনটামান টপিক চাম। আৰু প্ৰথমটো আমাৰ হৈছে হোৱাট ইজ দা কষ্ট অফ দি এডভাৰটাইজমেন্ট এজেন্টস বা হোৱাট ইজ দা কষ্ট অফ দি এডভাৰটাইজমেন্ট এজেন্সি, ঠিক আছে। দেন উই হ্যাভ টু ডিসকাস দ্য ফাংশনস অফ দ্য এড এজেন্সি বা এড এজেন্সি কেনেকে কাম কৰে, হাউ ইট লাইক ওয়ার্কস, কেনেকে কাম কৰে, দেন দ্য টাইপস অফ দি এজেন্সি। সো সেইখিনি টপিকৰ কথা আমি আজি ইয়াত চাম। So let's start with the cost of the advertisement agency. It is what cost of the advertisement agency boli kole amar ki hoy, obviously advertisement agency jodi kaam koribo, obviously they will not going to work for you free of cost. Tumalko karone obviously তেওঁলোকে free of cost ত কাম নকৰে, so obviously they will charge a money, they will charge a কবলৈ গলে funds, obviously তেওঁলোকে কিছুমান মানি বা কিছুমান পইচা তেওঁলোকে চাৰ্জ কৰিব। সো সেই পইচাটো তেওঁলোকে কেনেকে চাৰ্জ কৰিব হেতু আমাৰ ইয়াত আমি চাম যে what is the criteria, what is the method that they are charging for like giving the service to the various clients, ঠিক আছে। প্ৰথমতে চাব যে তেওঁলোকে what is the target audience for your advertisement, তোমালোকৰ যোনটো এডভাৰটাইজমেন্ট তোমালোকে বনাইছা তেওঁলোকে সেই এডভাৰটাইজমেন্টটো চাব, তাৰপিছত এডভাৰটাইজমেন্টটো তোমালোকক কাৰ কাৰণে লাগে তেওঁলোকে হেতু সুধিব, ৰাইট। সো আমি হেতু মতে তেওঁলোকৰ পৰা পইচাটো ল'ব লাগিব, ঠিক আছে। এটা এডভাৰটাইজমেন্টটো হয়তো কিছুমান ষ্টুডেন্টছৰ কাৰণে হ'ব পাৰে, ঠিক আছে, বা কিছুমান কলেজ গোয়িং ষ্টুডেন্টছৰ কাৰণে হ'ব পাৰে, কিছুমান স্কুলৰ লৈ যোৱা ষ্টুডেন্টছৰ কাৰণে হ'ব পাৰে, ঠিক আছে, বা কিছুমান হয়তো অফিস গোয়িং পিপলৰ কাৰণে হ'ব পাৰে, ঠিক আছে, বা কিছুমানে হয়তো চাকৰি কৰি থকা মানে কবলৈ গলে ৰিটায়াৰ্ড পিপলৰ কাৰণে হ'ব পাৰে, ঠিক আছে, বা কিছুমানে হয়তো এনে ধৰক কিছুমান যদি ঘৰত বহি আছে তেওঁলোকৰ কাৰণে হয়তো হ'ব পাৰে, ঠিক আছে, যাৰ এমপ্লয়মেন্ট একো নাই। সো আমাৰ ডিপেন্ড কৰিব যে what is the major like audience বা what is the target audience for like developing a advertisement. So হেতু মতে তেওঁলোকে কি কৰিব তোমালোকৰ পৰা they will charge a money, right? So তেওঁলোকে হেতু মতে তোমালোকৰ পৰা এটা পইচা চাৰ্জ কৰিব, ঠিক আছে। নেক্সট তেওঁলোকে they will ask for you যে if you need any kind of specialty in your or uniqueness in your কবলৈ গলে advertisement, তোমালোকে যদি advertisementত কিবা এটা যদি uniqueness বিচাৰিছা, মানে বেলেগতকৈ যদি কিবা এটা বেলেগ বিচাৰিছা, that is the uniqueness but that is the specialty in your advertisement, so obviously they will charge a little more, তেওঁলোকে obviously অলপ কি হয় বেছিকে ল'ব, কাৰণ তোমালোকে যদি বস্তুটো নিজৰ বেলেগতকৈ যদি অলপ বেলেগ দেখাব বিচাৰিছা, so obviously they will like create something new, তেওঁলোকে নতুন কিবা এটা তাত আইডিয়া হয়তো লগাব মানে লগিয়া হ'ব পাৰে, বা তেওঁলোকে তাত কিছুমান নতুন কিছুমান ক্ৰিয়েটিভ তাত আইডিয়া হয়তো ভৰাব পাৰে বা মেছেজ কিছুমান দিব পাৰে। সো obviously তাত আমাৰ কি হয় এফৰ্টটো বেছি লাগিব। সো obviously if they are going to like give you some special facility বা special কবলৈ গলে মানে feature in your advertisement, then obviously they will charge more from the client, right? তেওঁলোকে তাত অলপ চাৰ্জটো কি হয় বেছি হ'ব। সো তেনেকে আমাৰ কি হয় কষ্ট অলপ হয়তো বাঢ়ি যাব পাৰে। Next thing is ki they will ask the what kind of message that you want to convey to your public, tumalke keneka dhonor message nijor public ok convey koribo khujisa ba tumalke nijor public ok dibo khujisa, ঠিক আছে। মেসেজ টু তোমালোকৰ সোশ্যালৰ কিবা লগৰ ৰিলেটেড নে কিছুমান এডুকেশনৰ লগৰ ৰিলেটেড হয় নে, বা কিছুমান পাব্লিকৰ মানে কবলৈ গলে পাব্লিকৰ বেনিফিটৰ কাৰণে ৰিলেটেড হয় নেকি, বা তোমালোকৰ কিছুমান পাব্লিকৰ হেলথৰ কাৰণে ৰিলেটেড হয় নেকি, ঠিক আছে, বা কিছুমান কবলৈ গলে মানে চিলড্ৰেনৰ কাৰণে কিছুমান থাকে নেকি, ঠিক আছে, বা কিছুমান ফৰ দি পুৱাৰ পিপল বা ফৰ দি হাংৰি পিপল কিছুমান তোমালোকে তাত মেছেজ দিব বিচাৰিছা নেকি। তো সো তোমালোকৰ মেছেজটো কেনেকুৱা ধৰণৰ, what is the type of message that you want to convey to your public, they will ask, the agency will ask, and that
তাৰ পিছত তোমালোকৰ কি হ'ব হে মেছেজটো কেনেকুৱা হ'ব হেতু মতে তোমালোকৰ পৰা এটা পইচা কি হয় তোমালোকৰ লব ঠিক আছে সো হেতু আমি চাব লাগিব যে আমাৰ মেছেজটো কেনেকুৱা বা what type of message that we want to convey to our public right next thing is that it is one of the important part in case of the like costing and advertisement agents ke tumalkor type of media tumalkor kene par lage ha eta media boli kole bahut khini media amar osot ase bahut tat amar kisman media ami pau indoor media ase outdoor media ase direct ase indirect ase hekhini already have tumalke first year tumalke already pohisa ঠিক আছে so indoor media outdoor media sob ami tat saisu so type of media tumalke kene kwa bisairisa ঠিক আছে tumalke directly jabo bisairisa joatu bisairisa ne tumalke indirectly কিছুমান কবলে গলে এডভাৰটাইজমেন্ট কৰাব বিচাৰিছা ঠিক আছে সো কেনেকুৱা ধৰণৰ মানে মিডিয়া তোমালকে বিচাৰিছা হেতু ওপৰত ডিপেন্ড কৰি কি হ'ব আমাৰ এজেন্টস বিলাকে তোমালকৰ পৰা এটা মানি চাৰ্জ কৰিব ৰাইট আৰু আমি এটো জানো যে লাইক ওয়ান অফ দা চিপেষ্ট সোর্স অফ দি মিডিয়া ইজ হোৱাট ইট ইজ দা নিউজ পেপাৰ আমাৰ এই নিউজ পেপাৰটো আটাইতকৈ আমাৰ কাৰণে অলপ কম খৰচ হ'ব বুলি আমি ক'ব পাৰো ঠিক আছে বাকি বিলাক যদি আমি প্ৰিন্ট মিডিয়া কথা লৈ যাও বা আমি যদি বেলেগ আমি যদি কিছুমান এডভাৰটাইজমেন্টৰ ক্ষেত্ৰত যাও আমাৰ হয়তো অলপ আমি তাত কষ্টটো কি হয় বেছি দিব লাগিব ঠিক আছে আমি সোশ্যাল প্ল্যাটফর্ম যদি আমি ইউজ কৰিছো হয়তো আমি তাত অলপ বেছি দিব লাগিব ঠিক আছে বা আমি তাত যদি কিছুমান এক্সিবিশনস বিলাক কৰাইছো obviously it will cost more তাত আমাৰ কষ্টটো আৰু বেছি হ'ব সো ক'বলৈ গলে টাইপ অফ মিডিয়া ইজ ডিপেন্ড upon the requirements of your product বা সার্ভিস তোমালোকৰ প্ৰডাক্ট বা সার্ভিসৰ ক্ষেত্ৰত ডিপেন্ড কৰিব যে তোমালোকৰ মিডিয়াটো কেনেকুৱা ধৰণৰ মিডিয়া তোমালোকক লাগে ঠিক আছে obviously এটা হয়তো যেহেতু এনেকুৱা সিচুৱেচন হৈ আছে কোভিড-19 ৰ সিচুৱেচন হৈ আছে সো হেতু কাৰণে তোমালকে কি হ'ব তোমালকে পাৰ্টিকুলাৰলি আমি আজিকালি কি হয় অনলাইন সব বস্তু আমি মানে কৰাটো আমি চাই আছো ঠিক আছে বা আমি অনলাইনে সব আমাৰ বস্তু বিলাক ডিপেন্ড হৈ গৈছে লাগিলে এটো শপিং এ হওক কিছুমান পেমেন্ট এ হওক ঠিক আছে বা তোমালকৰ obviously পঢ়াটোৱে তোমালকে দেখিছা হিবিলাকে হওক সো অনলাইনে আমাৰ সব বস্তু চলি আছে বা কিছুমান সেমিনাৰস এ হওক সো obviously like most of the sort of things are happening through the online way right so online what মানে মিডিয়াটো আমাৰ কাৰণে ক'বলৈ গলে সিম্পলেস্ট ৱে হয় বাট ইয়েস হেতু কথা হয় যে আমি সবে হে বস্তুটো স্মাৰ্টফোন হিচাপে আমি ইউজ কৰিব জানিব লাগিব ঠিক আছে সো হে টাইপ অফ মিডিয়াটো আমাৰ ডিপেন্ড কৰিব যে তোমালোকৰ টাইপ অফ মিডিয়াটো তোমালোকক কেনেকুৱা ধৰণৰ লাগে ঠিক আছে নেক্সট আমাৰ ইম্পৰ্টেন্ট কথা আহিব যে what is the coverage of your message বা what is the coverage of your advertisement তোমালকে কিমান ৰুৰলৈকে নিজৰ মেছেজটো পঠাব বিচাৰিছা এটা ক'বলৈ গলে তোমালকে ক'বলৈ গলে মানে লোকাল এৰিয়াতে তোমালকৰ কিছুমান এডভাৰটাইজমেন্ট বিচাৰিছা নে কিছুমান ধৰলা ষ্টেটত বিচাৰিছা নে তোমালকে নেশনাল লেভেলত বিচাৰিছা নে ইন্টাৰনেশনাল লেভেলত বিচাৰিছা obviously তোমালকে যদি ইন্টাৰনেশনাল লেভেলত যদি কিছুমান এডভাৰটাইজমেন্ট কৰিবলৈ গৈছা obviously you have to charge more হেতু তোমালকে নিজেও হয়তো মানে অলপ ক্যালকুলেট কৰিলে গম পাই যাবা যে আমি ক্যালকুলেশনটো অলপ বেছি ৰাখিবই লাগিব বা আমি তাত বাজেটটো অলপ বেছি ৰাখিব লাগিব যদি আমি ইন্টাৰনেশনাল ৱেট আমি যদি কিছুমান কি হয় এডভাৰটাইজমেন্ট কৰিছো ৰাইট next আমাৰ এটা হিলা কি হেখিনি আমাৰ আসলে কি the cost of the advertisement agency মানে এজেন্সিজ বিলাকে কেনেকে এটা কষ্ট নিজৰ ক্লায়েন্টছৰ পৰা চাৰ্জ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে কি পইণ্টছ বিলাক তোমালোকক হয়তো খুদিব পাৰে সো হেখিনি কথা কিছুমান আমাৰ আছিলে নেক্সট আমাৰ ইম্পৰ্টেন্ট এটা টপিক আছে কি the functions which are like going to do by the advertisement agency বিলাকে এটা কেনেকুৱা ধৰণৰ ফাংচনস বিলাক প্লে কৰিব লাগিব বা তেওঁলোকে কেনেকুৱা ধৰণৰ কামকাজ বিলাক তেওঁলোকে চাব লাগিব হা প্ৰথমতে চাব যে first of all they have to plan and manage the task obviously they have to plan for the task or the sort of things or the activities that they have to like do in preparing an advertisement কি প্ল্যান ঠিক আছে তেওঁলোকে এডভাৰটাইজমেন্ট প্ল্যানটো কৰোতে কেনেকুৱা ধৰণে তেওঁলোকে বস্তুটো মেনেজ কৰিব লাগিব বা তেওঁলোকে কেনেকুৱা ধৰণৰ টাস্ক কৰিব লাগিব বা তেওঁলোকে কেনেকুৱা ধৰণৰ এক্টিভিটিজ কৰিব লাগিব তেওঁলোকে হেখিনি প্ল্যান কৰিব লাগিব সো দিস ইজ দা ফাৰ্স্ট ফাংচন which must be done by the কি আমাৰ এডভাৰটাইজমেন্ট এজেন্সি নেক্সট ইজ কি they have to like create a ক্ৰিয়েটিভ টিম তেওঁলোকে এটা ক্ৰিয়েটিভ টিম বনাব লাগিব যাতে তেওঁলোকে ক্ৰিয়েটিভ ওয়াৰ্কটো কৰিব পাৰে ঠিক আছে এটা ক্ৰিয়েটিভ ওয়াৰ্কটো কৰিবলৈ তেওঁলোকে স্কিল কিছুমান মানুহ লাগিব ক্ৰিয়েটিভ পিপল লাগিব আৰু ক্ৰিয়েটিভ পিপল মানে কি যোনখিনিয়ে তোমালোকৰ অৰ্গানাইজেশনটো কাৰণে এটা নতুন আইডিয়া দিব পাৰে বা তেওঁলোকে মানে যোনটো লেটেষ্ট ট্ৰেন্ড বা লেটেষ্ট যোনটো মানে প্ৰসেসৰ থুদি কাম কৰে বা ইন্টাৰনেশনাল লেভেলত যোনখিনি আমি মানুহে ধৰিলো কাম কৰো তো তেনেকুৱা ধৰণে they have to do it in a very creative way তেওঁলোকে creative way হেখিনি কাম কৰাটো জানিব লাগিব so obviously we have to like make a proper creative team to do the creative activities for the agency next thing is ki we have to make a brand of our own agency
তোমালোকে হে ব্র্যান্ডিং টু ওপৰত নিজৰ এটা গুৰুত্ব দিব লাগিব যে আমি নিজৰ কোম্পানীৰ কিমান বেছি আমি প্ৰচাৰ চলাইছো বা আমি কিমান বেছি নিজৰ কোম্পানীৰ বিজ্ঞাপনটো দিব পাৰিছো ঠিক আছে সো ব্র্যান্ডিংটো আমাৰ কাৰণে ইম্পৰ্টেন্ট যে আমি নিজৰ কোম্পানীৰ এটা ব্র্যান্ডিং এটা চলাব লাগিব যাতে হে বেলেগ মানুহে আমাৰ কোম্পানীটোৰ কথা গম পায় বা আমাৰ কোম্পানীটোৰ কথা তেওঁলোকে চিনি পায় সো ব্র্যান্ড ইজ very important in nowadays right next is important function is what we have to do the marketing and the public relation activities like মানে along with those activities ঠিক আছে বেলেগ বেলেগ কামটো আমি কৰিমে সাইড বাই সাইড we have to do the what we have to do the marketing and the public relation activity এটা public relation বুলি আমি কি জানো যে আমি পাবলিকৰ লগত কেনেকে এটা ৰিলেশন মেইনটেইন কৰিছো how we are going to develop the public relations after the selling of the products and services বস্তুখিনি বিক্ৰী কৰাৰ পিছত আমি যোনখিনি এক্টিভিটিজ কৰিম বা আমি যোনখিনি ধৰলা কাস্টমাৰ লগত আমি যোনখিনি ৰিলেশন মেইনটেইন কৰিব লাগে and that relations are known as what the public relations with the customers right next important thing is what we have to do the research process time to time ami eta research process time to time ami solai thakibo lagiboi karon tumalke eta bostu eta process e gute eta lifetime tumalke solai thakibo nora you cannot do a process throughout the lifetime tumalke eta process eta lifetime obviously solai thakibo nora so obviously you have to bring something new like time to time tumalke he nijor kison bostu eta activity eta change koi thakibo lagibo eta dhorla agote juntu luxor dhorla amar ad to ami dekhislu tat luxor ad to এটা কে বহুত বেলেগ আগতে লাক্সৰ এটো একদম সিম্পল আছিল তাত হেতালকৰ হয়তো জুনটো ধৰিলা লেবেলিং আছিল বা কিছুমান তেওঁলোকে তাত জুনখিনি মানে পেপাৰ ইউজ কৰিছিল হেতু বহুত বেলেগ ধৰণৰ আছিল ঠিক আছে বা আগৰ এডভাৰটাইজমেন্ট বিলাক আমি চালে আমি হয়তো মানে গম পাও যে তেওঁলোকে কিমান বেছি চেঞ্জ কৰিছে টাইম টু টাইম তেওঁলোকে কিছুমান নিজৰ এডভাৰটাইজমেন্ট বিলাক কি হয় চেঞ্জ কৰি থাকে উইথ সাম ডিফাৰেন্ট লেবেলস উইথ সাম ডিফাৰেন্ট কবলে গলে pictures বা with some different creativity তেওঁলোকে হে কি হয় ৰিসাৰ্চ টু তেওঁলোকে কৰি আছে কাৰণে তেওঁলোকে নতুন এটা কবলে গলে বস্তু তেওঁলোকে আনিব পাৰিছে ঠিক আছে নেক্সট আমাৰ এটা আহিব কি the proper distribution and the planning of the আমাৰ এজেন্সি আমাৰ ডিস্ট্ৰিবিউশন টু আমি obviously চলাব লাগিব নিজৰ এজেন্সিৰ কথা আমি কব লাগিব লগতে আমি কেনেকে আমি ডিস্ট্ৰিবিউট কৰিছো among the public among the customers ঠিক আছে সো হে প্ল্যানিং টু আমি কৰিলে হে we can go for the further distribution আমি ডিস্ট্ৰিবিউশন টু চলাব লাগিব আৰু ডিস্ট্ৰিবিউশন টু চলালে আমাৰ কি হয় আমাৰ এটা এজেন্সি এটা নাম আহিব তাৰপিছত আমি চাম যে হাউ ইজ দ্য ফিডব্যাক ফ্ৰম দি কাস্টমাৰ্স তাৰপিছত আমি হেতু ফিডব্যাকটো আমি নিজৰ নোট কৰিব লাগিব obviously ফিডব্যাকটো পালেহে আমি কি হয় নিজৰ এটা পারফরম্যান্স appraisal to পাম পারফরম্যান্স appraisal মানে কি we can check our own evaluation আমি নিজৰ ওপৰত এটা মানে evaluation আমাৰ কিমান হৈছে আমি কিমান গ্ৰোথ কৰিছো ঠিক আছে আমাৰ পারফরম্যান্সটো কেনেকুৱা হৈছে আমি হে ফিডব্যাকটো পালেহে আমি হেতু বস্তু কি হয় তোমালোকৰ মানে ইমপ্ৰুভ কৰিব পাৰিম সো ইমপ্ৰুভমেন্ট ইজ देयर ইফ you will get the feedback from the clients বা from your different organizations ঠিক আছে সো হেতু আসলে কি আমাৰ এটা এড এজেন্সি কেনেকে কাম কৰে বা এডভাৰটাইজমেন্ট এজেন্সিজ বিলাকৰ হয়তো ফাংশনস কি হ'ব পাৰে কেনেকে তেওঁলোকে কাম কৰে বা তেওঁলোকে কেনেকে হে কামখিনি চাবলগীয়া হ'ব পাৰে এতিয়া আমি ইয়াত চাম যে what are the various types of agency এটা টাইপ অফ এজেন্সি বুলি কলে বহুতখিনি এজেন্সি আমাৰ ইয়াত আছে এটা আমি এড এজেন্সি পঢ়ি আছো বাট এড এজেন্সি তো আমাৰ ডিফাৰেন্ট টাইপস আছে প্ৰথমটো আমাৰ আছে ফুল টাইম এজেন্সি মানে কি গুটেখিনি এজেন্সিয়ে যোনখিনি গুটে কামখিনি তেওঁলোকে কৰি দিয়ে মানে সব কাম তেওঁলোকে এ টু জেড সব কামখিনি চাই দিয়ে তোমালোকৰ প্ৰডাক্টটো মানে লঞ্চ হোৱা পা তোমালোকৰ প্ৰডাক্টটো সেলিং হোৱা পিছত সেলস আফটাৰ সেলস মানে প্ৰসেসটো হোৱা পিছত যোনখিনি কাম আমাৰ বাকি থাকে like all sort of things it must be like developed by the full time agency তেওঁলোকৰ হেতু পুৰা চাৰ্জ লয় যে ফুল টাইম এজেন্সি আমাৰ হিচাপে কামটো আমি আপোনালোকৰ সব কামখিনি আমি চাই দিম বা আমি সব কামখিনি আপোনালোকৰ কৰি দিম বা obviously এটা আমাৰ মানে আমাৰ ক্ষেত্ৰত এটা নেগেটিভ হ'ব পাৰে যে তেওঁলোকে হয়তো কিছুমান মানে পইচাটো অলপ obviously তেওঁলোকে বেছিকে চাৰ্জ কৰিব so that is the thing which is about the full time agency ঠিক আছে এটা নেক্সট আমাৰ আহিলে কি মডুলাৰ এজেন্সি মানে কি মানে ধৰলা আমাৰ ধৰলা ৰিকোয়াৰমেন্টটো অকল আমাৰ এটো ডিপাৰ্টমেন্টৰ কাৰণে লাগে আমি হেতু ডিপাৰ্টমেন্টৰ কাৰণে অকল হে মডুলাৰ এজেন্সিটোৱে কাম কৰি দিব মানে গুটেখিনি কাৰণে আমাক কাম নকৰে যোনটো ডিপাৰ্টমেন্টৰ কাৰণে লাগে আমি অকল হেতু ডিপাৰ্টমেন্টৰ কাৰণে হে এজেন্সিটো আমি হায়াৰ কৰিব পাৰো আৰু তেওঁলোকে হে কামখিনি কৰি দিব সো ক'বলৈ গলে the different agencies have the different specialties and they have the different purposes for making an advertisement right so hekhini kisman ase ki amar modular agency kotha mane modular mane ki তেওঁলোকে নিজৰ মতে কিছুমান মডিফিকেশন কৰিব পাৰে মডিফিকেশন মানে তেওঁলোকে কিছুমান চেঞ্জ বিলাক আনিব পাৰে আৰু তেওঁলোকে হেখিনি কাম কৰিব পাৰে এজ আ এজেন্সি আৰু এটো আমি কি বুলি কওঁ মডুলাৰ এজেন্সি বুলি কওঁ ঠিক আছে next amar ase ki in house agency mane basically ki hoy it is actually controlled by the advertiser mane advertiser jane kobo je ekhini muk lage ba ekhini muk
এনেকুৱাকে কৰিব লাগে সো ক'বলৈ গ'লে ইন হাউস এজেন্সিৰ কামটো কি তেওঁলোকে মানে সেই এডভাৰটাইজাৰ যোনজন আছে বা যোনজন ক্লায়েন্ট আছে তেওঁলোকৰ কথা শুনি তেওঁলোকে সেইখিনি কি হয় কামখিনি কৰিব লাগিব সো ক'বলৈ গ'লে সেই এডভাৰটাইজমেন্ট এজেন্সিৰ আন্ডাৰত আমাৰ ইন হাউস এজেন্সি কামটো হৈছে কি ইট ইজ কন্ট্ৰোলড বাই দি এডভাৰটাইজাৰ এণ্ড দে হেভ টু ডু দ্য টাস্ক according to those advertisers ঠিক আছে নেক্সট আমাৰ এটা ইম্পৰ্টেন্ট আছে কি মিডিয়া মানে আমাৰ মিডিয়া যোনটো আমাৰ আছে মিডিয়া বুলেটিন এজেন্সি মানে মিডিয়াৰ যোনখিনি প্ল্যান কৰিব কেনেকুৱা ধৰণৰ আমাক মিডিয়া লাগে আমাক প্ৰিন্ট মিডিয়া লাগে না আমাক ধৰিলো আমাক ইনডোৰ মিডিয়া লাগে না আমাক আউটডোৰ মিডিয়া লাগে সো what type of বা what sort of media that we are going to hire it is a kind of the type of agency ঠিক আছে আৰু কিছুমান আছে আমাৰ স্পেশালিষ্ট এজেন্সিজ কিছুমান আছে মানে যিনখিনি এজেন্সিজ লাগে অকল স্পেশাল কিছুমান মানে পাৰপাজৰ কাৰণে তেওঁলোকে কাম কৰে এটা ধৰিলো ক'বলৈ গ'লে আমাৰ ইণ্ডিয়াৰ পৰা ধৰিলো কিছুমান কেম্পেইন আমি চলাব লাগে আৰু যোনখিনি কেম্পেইন মানে আমি ইন্টাৰনেশনালি পপুলাৰ কৰিব লাগে সো তেওঁলোকে সেই স্পেশাল এজেন্সি আন্ডাৰ তেওঁলোকে কাম কৰিব বা স্পেশাল এজেন্সিজখিনি তেওঁলোকে সেইখিনি কাম দিব আৰু সেইখিনি এজেন্সিয়ে কি কৰিব তেওঁলোকে তাৰপিছত সেই স্পেশাল কিছুমান পাৰপাজৰ কাৰণে তেওঁলোকে সেই কামখিনি কৰি দিব পাৰিব সো সেইখিনি কাম কোনে কৰিব আমাৰ কিছুমান স্পেশালিষ্ট এজেন্সিজ বিলাকে কৰিব ঠিক আছে সো এইখিনি আমাৰ কি আছিল দ্য টাইপস অফ এজেন্সিজ দ্যাট দে আৰ ওয়াৰ্কিং টু মেক এন এডভাৰটাইজমেন্ট সো এডভাৰটাইজমেন্ট বনাবলৈ দেখিছাই কিমানখিনি আমাক এজেন্সি দৰকাৰ হ'ব পাৰে বা কেনেকুৱা ধৰণৰ এজেন্সিজ বিলাক থাকে সো অবভিয়াসলি সবৰে ডিমান্ড বেলেগ বেলেগ থাকিব পাৰে বা সবৰে মানে কিছুমান নিডস বিলাক হয়তো বেলেগ বেলেগ থাকিব পাৰে সো সবৰে according to the demands and according to the nature and according to the type of the advertisement they have to depend upon the various types of agencies ঠিক আছে কিছুমানে হয়তো এডুকেশনৰ কাৰণে কৰিব পাৰে কিছুমানে হয়তো সোসাইটি কাৰণে কৰিব পাৰে ঠিক আছে বা কিছুমানে হয়তো অকল মানে ইন জেনাৰেল হয়তো কিছুমান তেওঁলোকক এডভাৰটাইজমেন্ট লাগে ঠিক আছে কিছুমানক অকল বিজনেস পাৰপাজৰ কাৰণে লাগে সো ক'বলৈ গ'লে বেলেগ বেলেগ মানুহৰ হয়তো বেলেগ বেলেগ কিছুমান নিডস হ'ব পাৰে বা এজেন্সিজ বিলাকৰ ৰিকোয়াৰমেন্টস হয়তো বেলেগ বেলেগ হ'ব পাৰে সো আমি যোনটো বাজেটত আমাৰ ধৰিলো আমি পাৰিছো বা আমি যোনটো বাজেট আমি কৰিব পাৰো আমি হেতু বাজেটত আমি কিছুমান এজেন্সি বিলাক হায়াৰ কৰি হে নিজৰ কাৰণে বস্তু এটা কি হয় মানে সেল কৰিব পাৰো বা আমি কিছুমান প্ৰমোট কৰিব পাৰো সো ক'বলৈ গ'লে সেইখিনি আমাৰ কি আছিল হে এজেন্সিজৰ টাইপ আছিল ঠিক আছে আৰু বহুতখিনি আছে মানে ক'বলৈ গ'লে বাট এইখিনি ক'বলৈ গ'লে আমাৰ কিছুমান মেইন কিছুমান এজেন্সিজ হয় হে এজেন্সিজ খিনিয়ে মানে তেনেকুৱা ধৰণে কামখিনি কৰে সো ক'বলৈ গ'লে তোমালোকে দেখিছা যে এটা এড এজেন্সি অকল সিম্পল এটা এড এজেন্সি আমি কলে নহব তাত আমি বহুতখিনি তাত কি হয় কিছুমান আমি কাম কৰিব লাগিব তাত কিছুমান ক্ৰিয়েটিভলি আমি কিছুমান নিজৰ এটা আইডিয়া তাত দিব পাৰিব লাগিব ঠিক আছে বা নিজৰ অৰ্গানাইজেচনটোৰ কাৰণে আমি কিছুমান মানে ফ্ৰুটফুল কাম কৰিব লাগিব আৰু যোনটো কামে ধৰিলো আমাৰ নেম এণ্ড ফেমটো আমাৰ হয়তো মানে বহাব পাৰে ইন দ্য মাৰ্কেট উই হেভ টু ডেভেলপ আ নেম এণ্ড ফেম ফৰ আৱাৰ ওন আইডেন্টিটি আমাৰ এটা আইডেন্টিটি হ'ব লাগিব আমাৰ এটা নেম এণ্ড ফেম হ'ব লাগিব আমি আমাক সবে হয়তো মানে চিনি পাব লাগিব ঠিক আছে তো তেনেকৈ ধৰণে আমি কিছুমান এড এজেন্সিজ বিলাকে কাম কৰিব লাগিব আৰু ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট থিং টু ৱৰ্ক ইন এন এড এজেন্সি ইজ দ্যাট the people or the workers right the people those who are working they must be the creative one তেওঁলোকে সেই ক্ৰিয়েটিভ আইডিয়াটো কৰিব লাগিব they have to like tendency to discover something new তেওঁলোকে কিবা এটা যে নতুন তেওঁলোকে ডিস্কভাৰ কৰিব নতুন কিবা এটা তেওঁলোকে আনিব পাৰিব হেতু সদায় তেওঁলোকে মানে ভাবিব লাগিব বুজি পাইছানে তো তেতিয়াহে আমি এটা এড এজেন্সিত কাম কৰিবলৈ আমি এলিজিবল নিজকে ভাবিম মানে সবে হয়তো সেই কামটো নোৱাৰিব পাৰে যদি তোমালোকে তাৰ কাৰণে কিবা যদি লিখিম বুলি ভাবিছা তোমালোকে এটা ক্ৰিয়েটিভ স্কিল তোমালোকৰ হে এবিলিটিটো হ'ব লাগিব স্কিলিং মানে ক'বলৈ গ'লে ৰাইটিং স্কিলছ খিনি তোমালোকৰ কি হয় ভাল হ'ব লাগিব সো ইউ হেভ টু পজেছ some of the like extra qualities or you have to possess some like specific qualities বা special qualities that then only you can work in an advertisement agency ঠিক আছে আৰু এজেন্সিজ বিলাকৰ টাইপসও বহুত আছে তাৰ ডিপাৰ্টমেন্টস বহুতখিনি তাত কাম কৰিছে ঠিক আছে সো সেইখিনি ডিপাৰ্টমেন্টছৰ কথা ইন দ্য নেক্সট ক্লাছ মই তোমালোকক কৰাম ঠিক আছে সো আজিৰ কাৰণে ইমানে থ্যাংক ইউ